এইবাৰ চীন দেশৰ কৃষি সন্ত্ৰাসবাদৰ জৰিয়তে এইবাৰ চীনে সমগ্ৰ বিশ্বক এক ভয়ংকৰ ৰূপলৈ ঠেলি দিয়াৰ তেওঁলোকে এটা ষড়যন্ত্ৰ ৰচনা কৰিছিল। আমেৰিকাত চীনৰ 2জন নাগৰিক গ্ৰেপ্তাৰ হোৱাৰ পিছতেই এই তথ্য পোহৰলৈ আহিছে। কৃষি সন্ত্ৰাসবাদ বিয়পাবৰ কাৰণে চীনে এটা ভয়ংকৰ জৈৱিক পেথোজেন তেওঁলোকে সৰবৰাহ কৰিছিল আমেৰিকালৈ। তথ্য ওলাইছে চীনৰ এজন গৱেষক নাম হৈছে জিন ইউং লিউ আৰু তেওঁৰ প্ৰেয়সী ইউনিক জিয়ান, যিজনক গ্ৰেপ্তাৰ কৰিছে FBI। তেওঁলোকে আমেৰিকাৰ এটা গৱেষণাগাৰত কাম কৰিছিল আৰু তালৈ এইজন যি লিউ নামৰ যিজন ব্যক্তিক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে, তেওঁ এটা জৈৱিক পেথোজেন লৈ গৈছিল, যিটো নাম হৈছে ফুৰাচিয়াম গ্ৰেমেনিয়াৰাম। এইটো এটা ফাংগাছ হয়, ভয়ংকৰ ফাংগাছ হয়, যিটো ফাংগাছ তেওঁলোকে আমেৰিকালৈ নিছিল আৰু তাত বিয়পাবলৈ বিচাৰিছিল আৰু কৃষি শস্যত ইয়াৰ পৰা বিস্তৰ ক্ষতিসাধন হোৱাৰ আশংকা কৰিছে গৱেষকসকলে। কোৱা হৈছে এই ধৰণৰ ফাংগাছ বা যিটো তেওঁলোকে জৈৱিক পেথোজেন তেওঁলোকে বিয়পাব বিচাৰিছে, এই পেথোজেনটো যদি সঁচাকৈ বিয়পাবলৈ সক্ষম হয় চীনে, তেন্তে অন্য দেশসমূহত কৃষি ক্ষেত্ৰত যথেষ্ট অসুবিধা হ'ব, কৃষিখণ্ডৰ যথেষ্ট অৱনতি ঘটিব, বিস্তৰ ক্ষতিসাধন হ'ব। লগতে সেই কৃষি শস্যসমূহৰ পৰা কিবা কাৰণত যদি শস্য উৎপাদনো হয়, সেই শস্য খোৱাৰ পিছত আমাৰ মানৱ দেহত বিভিন্ন ধৰণৰ ৰোগ হোৱাৰ, কৰ্কট ইত্যাদি কৰি বিভিন্ন ধৰণৰ ভয়ংকৰ ৰোগ হোৱাৰ আশংকা আছে। আৰু এই ফাংগাছক আমেৰিকাৰ আভ্যন্তৰীণ নিৰাপত্তাৰ প্ৰতিও চূড়ান্ত ভাবুকি বুলি ইতিমধ্যেই কাছ পেটেলে কৈছে। আৰু এই ফাংগাছবিধক বৈজ্ঞানিকসকলে কৃষি সন্ত্ৰাসবাদৰ অন্যতম শ্ৰেণীৰ অন্তৰ্ভুক্ত কৰিছে। কোৱা হৈছে চীনৰ গৱেষক জিং লিউৰ প্ৰেয়সী ইউনিক জিয়ানে আমেৰিকাৰ মিজগান বিশ্ববিদ্যালয়ৰ এটা লেবৰেটৰীত কাম কৰে আৰু সেই লেবৰেটৰীটোতেই পৰীক্ষাৰ কাৰণে 2024 চনৰ জুলাই মাহত চীনৰ পৰা সৰবৰাহ কৰিছিল ফুৰাচিয়াম গ্ৰেমেনিয়াৰাম নামৰ এই ফাংগাছবিধ। দুয়োকে গ্ৰেপ্তাৰ কৰা হৈছে, তদন্ত কৰি আছে, কিন্তু পুনৰ ওলাইছে চীনৰ কুচক্ৰান্ত।